নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে ২৭ মাৰ্চ। এইমাত্ৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভ যোগে কেইবাটাও শীৰ্ষত মন্তব্য কৰিছে। আত্মগোটৰ প্ৰতিজন মহিলাৰ বেংক একাউণ্টত ২৫,০০০ টকা প্ৰদান কৰিব। যদি আপুনি ১০,০০০ টকা লাভ কৰিছে তেন্তে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ দিছে হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ লাখ লাখ মহিলাক নতুনকৈ প্ৰদান কৰিব অৰুণোদয় আঁচনি। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিৰ টকা বৃদ্ধিক লৈ ডাঙৰ ঘোষণা কৰিছে। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপুনি ৫টা নতুন আঁচনি লাভ কৰিব। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপুনি কি ৫টা নতুন আঁচনিৰ সুবিধা লাভ কৰিব। ৰেচন কাৰ্ড থাকিলে ১ এপ্ৰিলৰ পৰা নতুন নিয়ম সলনি হ'ব। ৰেচন কাৰ্ড থাকিলে আপোনালোকৰ বেংক একাউণ্টত ২০,০০০ টকা সোমাব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ হাজাৰ হাজাৰ মহিলাক ভাল খবৰ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভ যোগে। হয়, যদি আপুনি চৰকাৰী আঁচনি পাব খোজে তেন্তে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ। কেৱল ১৫,০০০ টকা নহয়, প্ৰদান কৰা হ'ব ৪০,০০০ টকা। তাৰে ২০,০০০ টকা দিব ৰাজ্য চৰকাৰে, আন ২০,০০০ টকা সুদবিহীনভাৱে বেংকে প্ৰদান কৰিব মহিলাসকলক। অসমৰ ১৯,০০০ সখীক প্ৰদান কৰা হ'ব এই ধনৰাশি। প্ৰতিগৰাকী সখীক প্ৰদান কৰা হ'ব অৰুণোদয় আঁচনি। হয়, আত্মগোটৰ প্ৰতিজন মহিলাৰ বেংক একাউণ্টত ২৫,০০০ টকা প্ৰদান কৰিব। আপুনি ১০,০০০ টকাৰ চেক পালেনে? যিসকলে ১০,০০০ টকাৰ চেক পাইছে আপুনি সেই ১০,০০০ টকাৰে ভালদৰে ব্যৱহাৰ কৰক। যদি আপুনি ব্যৱহাৰত উন্নত কৰিব নোৱাৰে তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ বেংক একাউণ্টত ২৫,০০০ টকা প্ৰদান নকৰে চৰকাৰৰ ফালৰ পৰা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাভযোগে কৰিছে বৃহৎ ঘোষণা। প্ৰতিগৰাকী সখীক প্ৰদান কৰা হ'ব অৰুণোদয় আঁচনি। আত্মগোটৰ প্ৰতিজন মহিলাক অৰুণোদয় আঁচনি প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যদি আপুনি এজন আত্মগোটৰ মহিলা আৰু আপুনি এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক। পূৰ্বে অৰুণোদয় আঁচনিত নাম নথকা সকলৰ নাম কৰা হ'ব অন্তৰ্ভুক্ত। গেছ কিনিলে প্ৰদান কৰা হ'ব অতিৰিক্ত ২৫০ টকা। অৰুণোদয়ৰ বাবে আবেদন কৰিবলৈ এতিয়া আপোনালোকৰ ডিচি অফিচত যাব নালাগে, ডাইৰেক্ট ফৰ্ম ফিল আপ কৰি আমালৈ পঠিয়াই দিয়ক। ৰাজ্যৰ হাজাৰ হাজাৰ মহিলাক ভাল খবৰ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যদি আপোনাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেনে ক্ষেত্ৰত নিশ্চয় আপোনাৰ একাউণ্টত ১২৫০ টকা নহয়, অৰুণোদয় আঁচনিৰ টকা বৃদ্ধি কৰি আপোনাৰ একাউণ্টত অধিক টকা প্ৰদান কৰিব। আৰু যিসকলে এতিয়ালৈকে অৰুণোদয় আঁচনিত আবেদন কৰিব পৰা নাই নতুনকৈ অৰুণোদয় আঁচনিত আবেদন কৰিব পাৰিব। নিৰ্বাচনৰ পিছতে নতুনকৈ অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ বিতৰণ কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ফেচবুক লাইভ যোগে কৰিছে বৃহৎ ঘোষণা। তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। আপুনি এই মাহৰ ৰেচন সংগ্ৰহ কৰিলে নাই? ১ এপ্ৰিলৰ পৰা নতুন নিয়মেৰে ৰেচনৰ চাউল সংগ্ৰহ কৰিব লাগিব আপুনি। যদি আপুনি ৰেচনৰ চাউল সংগ্ৰহ কৰিবলৈ যায় তেনে ক্ষেত্ৰত আপোনাৰ ৪টা নতুন নিয়ম মানিব লাগিব। কি নতুন নিয়ম সলনি হৈছে ৰেচন কাৰ্ডৰ? যিসকলে ৰেচন কাৰ্ড নাই সেইসকলে হিতাধিকাৰী বাবেও ভাল খবৰ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। EKYC নকৰা কৃষকে নাপাব ৰেচনৰ চাউল। যদি আপুনি ৰেচন পোৱা নাই তেন্তে শীঘ্ৰে কৰি লওক EKYC আপডেট। বহুতে EKYC নকৰাৰ বাবে আপোনাৰ নাম কটৰ হয় ৰেচন কাৰ্ডৰ পৰা। চলি আছে অন্ন সেৱা দিন, নতুন নিয়মেৰে সংগ্ৰহ কৰক ৰেচনৰ চাউল। ৰেচনৰ দোকানীয়ে চাউল কমকৈ দিলে অথবা দোকান বন্ধ ৰাখিলে দিয়ক আপুনি অভিযোগ। ডায়েল কৰক 1800345361 নম্বৰতে। ফোন নালাগিলে মেছেজ কৰক এই নম্বৰটোত। হেল্পলাইন নম্বৰটো হৈছে অনলাইন 67 নম্বৰটো কল কৰি দিব পাৰিব অভিযোগ। নিৰ্দেশ অমান্য কৰিলে সুৰপলৰ বিপদ নিশ্চিত। ৰেচন সংগ্ৰহ কৰিবলৈ পোষ্ট মেচিনত দিব লাগিব ফিংগাৰপ্ৰিণ্ট। সজাগতাৰ বাবে ৰেচনৰ দোকানীয়ে দোকানৰ সন্মুখত আহিব লাগিব ফলক। নিয়মভংগ কৰিলেই দোকানীৰ বিৰুদ্ধে লোৱা হ'ব শাস্তিমূলক ব্যৱস্থা। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত ১ এপ্ৰিলৰ পৰা নতুন নিয়মেৰে সংগ্ৰহ কৰিব লাগিব ৰেচন। যদি আপোনাৰ ৰেচন কাৰ্ড আছে চেনি দালি নিমখৰ লগতে লাভ কৰিব মিঠাতেল। নিৰ্বাচনৰ পিছত একেইটা সামগ্ৰী সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰদান কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সংবাদমেলযোগে লাইভ যোগে কৰিছে বৃহৎ ঘোষণা। তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। গৌৰৱ গগৈৰ সন্মুখতে অসমক বাংলাদেশ পুনৰ হুংকাৰ। কংগ্ৰেছৰ সমৰ্থকে দিলে বাংলাদেশ পুনৰ হুংকাৰ। কংগ্ৰেছৰ সভাত ভয়ংকৰ হুংকাৰ কংগ্ৰেছ কৰ্মীৰ। এফালে গৌৰৱ গগৈৰ ভাষণ, আনফালে কংগ্ৰেছ কৰ্মীৰ হুংকাৰ। কাৰ সাহসত বলিয়ান কংগ্ৰেছ কৰ্মী? অসমক বাংলাদেশ পুনৰ শাসকৰ পৰা কৰিলে কংগ্ৰেছ কৰ্মীয়ে। কিয় কংগ্ৰেছ কৰ্মীৰ মুখ বন্ধ কৰিব নোৱাৰিলে গৌৰৱ গগৈয়ে? বিজেপিৰ সভাত জয় আই অসম আৰু ভাৰত মাতা কি জয় ধ্বনি। কংগ্ৰেছৰ সভাত অসমক বাংলাদেশ বনাম এনেকুৱাকৈ ধ্বনি।
অসম আৰু অসমীয়া কেনেদৰে সুৰক্ষিত দিব গৌৰৱ গগৈয়ে গৌৰৱ গগৈৰ সন্মুখতে অসমক বাংলাদেশ বনোৱাৰ হুংকাৰ হয় ইয়াক লৈ ৰাজ্যজুৰি বৰ্তমান সময়ত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ মিয়াৰ কামিহাৰ বহুত টান হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে মিয়াৰ কামিহাৰ বহুত টান ভাঙিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল মিয়াৰ কামিহাৰ ভাঙি পেলাম আৰু অসমৰ উন্নতিৰ কাৰণে কাম কৰি কামিহাৰ টান কৰিছে মিয়াসকলে হিমন্ত বিশ্ব শৰ্মাই মিয়াৰ কামিহাৰ ভাঙিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাৰ শক্তি নাই মিয়াৰ ৰাজহাড় ভাঙিবলৈ মিয়াৰ একো কৰিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ভয়ংকৰ চেলেঞ্জ কংগ্ৰেছ প্ৰাৰ্থী একৰুচিত আলমে চেলেঞ্জ দিলে হিমন্ত বিশ্ব শৰ্মাক মিয়াৰ কামিহাৰ বহুত টান ভাঙিব নোৱাৰি বুলি মন্তব্য কৰিছে একৰুচিত আলমে তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ আগন্তুক কেইটামান ঘণ্টাত ৰাজ্যত বতৰ ল'ব কাল ৰূপ বিজুলী গাজনিসহ প্ৰবল ধুমুহা বৃষ্টিপাতৰ কবলত পৰিব অসম শুকুৰবাৰ আৰু শনিবাৰকলৈ অসমৰ 14 জিলালৈ এলাৰ্ট জাৰি কৰা হৈছে গুৱাহাটী আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী সাগৰ পৃষ্ঠৰ সৃষ্টি হোৱাৰ চাপে ভয়ংকৰ ৰূপ ল'ব অসমত 70 কিলোমিটাৰৰ পৰা 90 কিলোমিটাৰ বেগত চলিব ধুমুহা উত্তৰ পূব বাংলাদেশৰ সমুদ্ৰ পৃষ্ঠত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ব হয় উৎপত্তি হৈছে উত্তৰ পূব বাংলাদেশৰ সমুদ্ৰ পৃষ্ঠত উৎপত্তি হৈছে ঘূৰ্ণীবতাহ নামনিৰ চিৰাং বাক্সা বঙাইগাঁও ধুবুৰীত চলিব ধুমুহাৰ তাণ্ডৱ দক্ষিণ শালমৰা গোৱালপাৰা কোকৰাঝাৰ বজালীত পৰিব ইয়াৰ প্ৰভাৱ তামুলপুৰ নলবাৰী জিলাত বিজুলী গাজনিসহ হ'ব ধাৰাসাৰ বৰষুণ আগন্তুক কেইটামান ঘণ্টাত ৰাজ্যত বতৰ ল'ব কাল ৰূপ সাৱধান হওক ৰাজ্যবাসী বৰ্তমান আপোনাৰ জিলাত বতৰৰ পৰিস্থিতি কেনেকুৱা কমেণ্ট কৰি জনাই দিয়ক তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ অসমৰ পৰা সকলো ম্যাদ খেদি পুনৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হুংকাৰ দিছে এইবাৰ ভৰি হাত ভাঙিলেও অহাবাৰ মেৰুদণ্ড ভাঙি দিয়া হ'ব মিয়াৰ গৌৰৱ গগৈ আৰু আজমল অসমীয়া মানুহৰ আগত থিয় হ'ব নোৱাৰে এতিয়া গৌৰৱ আৰু বদৰুদ্দিনৰ দিন আৰু নাই বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই মই 1.5 লাখ বিঘা মাটিৰ পৰা ম্যাদ খেদিলোঁ মোক কোনে কি কৰিব পাৰিব মই সাংবাদিকৰ আগত ফাইট দি কাম নকৰোঁ মই যি কৰোঁ হাতে কামে কৰোঁ পুনৰ মিয়াৰ বিৰুদ্ধে গৰ্জি উঠিছে হিমন্ত বিশ্ব শৰ্মাই হয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মিয়াৰ বিৰুদ্ধে যিটো হুংকাৰ দিছে জনতাই কি ক'ব তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ অসমৰ শান্তিৰ বাবে পুনৰ বিজেপিক ভোট দিয়ক যোৱা 10 বছৰে অসমৰ উন্নয়নৰ হকে কাম কৰিছে বিজেপিয়ে সৰ্বানন্দ সোণোৱালে কৰিছে বৃহৎ মন্তব্য অবৈধ বেদখলকাৰীৰ কবলৰ পৰা অসমক মুক্ত কৰিছে বিজেপিয়ে অসমক ভাৰতৰ বুকুত শক্তিশালী ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিছে বিজেপিয়ে সৰ্বানন্দ সোণোৱালে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ বিৰুদ্ধে যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব অসমৰ স্বাভিমান কেৱল বিজেপিয়ে ৰক্ষা কৰিছেনে কংগ্ৰেছ চৰকাৰ গঠন কৰিলে পুনৰ বিদেশীৰ দপদপনি হ'ব আৰু কংগ্ৰেছে নিজৰ শাসনত অসমৰ ৰাজ্যক কেৱল অত্যাচাৰ কৰিলে অসমৰ উন্নয়নৰ বাবে কোনো কামেই নকৰিলে কংগ্ৰেছে আচলতে কংগ্ৰেছে অসমৰ উন্নয়নৰ বাবে একোই কৰা নাই নেকি সকলোৱে বিজেপিয়ে কৰিছে নেকি ইয়াৰ বিষয়ে জনতাই কি ক'ব অসমৰ তৃতীয়বাৰলৈ বিজেপিয়ে চৰকাৰ গঠন কৰিব বিজেপিৰ মিত্ৰজোঁটে 100+ আসন লাভ কৰিব বুলি মন্তব্য কৰিছে সৰ্বানন্দ সোণোৱালে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ৰাজ্যবাসীলৈ বিশেষ বাৰ্তা সৰ্বানন্দ সোণোৱালৰ অসমৰ শান্তিৰ বাবে পুনৰ বিজেপিক ভোট দিয়ক জনতাই পুনৰ বিজেপিক ভোট দিবনে জনতাই অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে হিমন্ত বিশ্ব শৰ্মা নে গৌৰৱ গগৈক জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব আৰু আজিৰ ভিডিঅ' যিমান পাৰে সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ এইবাৰ অসমীয়াই হিমন্ত বিশ্ব শৰ্মাৰ কামিহাৰ ভাঙিব মিয়াৰ কামিহাৰ ভাঙিব নোৱাৰে মুখ্যমন্ত্ৰীক উভতি ধৰিলে ৰকিবুল হুছেইনে হিমন্ত বিশ্ব শৰ্মা কথা বিষম এই কথা গম পাই হিমন্ত বিশ্ব শৰ্মাই ইউটিউবক 108 সেৱা হিচাপে গ্ৰহণ কৰিছে বিজেপিয়ে এইবাৰ নিৰ্বাচনে আমাৰ জীৱনৰ ভৱিষ্যত নিৰূপণ কৰিব আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত নিৰ্ভৰ কৰিব যুঁজ এখন হ'ব আমি যুঁজিম আৰু আমি জিকিম গোৱালপাৰাৰ কৃষ্ণাত উপস্থিত হৈ বিস্ফোৰণ মন্তব্য কৰিছে ৰকিবুল হুছেইনে তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ বিজেপিলৈ হত বৈছে মিয়াৰ দলে বলে বিজেপিত যোগদান কেইবা শতাধিক মিয়াৰ মুখত আকৌ এবাৰ বিজেপি চৰকাৰ থনি
মন্ত্রী কৃষ্ণেন্দু পালৰ উপস্থিতিত বৃহৎ যোগদান কাৰ্যসূচী কেইবা শতাধিক মিয়াই আনুষ্ঠানিকভাৱে যোগদান কৰিলে বিজেপিৰ পতাকা ডিঙিত লৈ মূৰত বিজেপিৰ টুপি পিন্ধি আনন্দিত মিয়া বিজেপি চৰকাৰৰ ওপৰত আস্থা ৰাখি বিজেপিৰ যোগদান বিজেপিৰ দিনত বহুত বেছি উন্নত হৈছে কংগ্ৰেছৰ দিনত আমি উন্নয়ন দেখি পোৱা নাছিলোঁ বুলি মন্তব্য কৰিছে পুনৰবাৰ আমি মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাকে বিচাৰোঁ বিজেপিলৈ খোদ বৈছে মিয়াৰ তাৰ পিছত অসমবাসী ৰাইজক জনাইছমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ গৌৰৱ গগৈয়ে ঘোষণা কৰিলে নতুন আইন অনাৰ কথা এতিয়াৰ পৰা মন্ত্ৰী আৰু বিধায়কে গালি পাৰিব নোৱাৰিব সংখ্যালঘুক কটাক্ষ কৰিব নোৱাৰিব ভাষা আৰু ধৰ্মক লৈ হয় এনেকুৱা বৃহৎ মন্তব্য কৰিছে এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে মন্ত্ৰী বিধায়কৰ আত্মীয় কৰিব নোৱাৰিব ঠিকা পালে মন্ত্ৰীয়ে যাব লাগিব জেললৈ আত্মীয় যাব লাগিব জেললৈ কংগ্ৰেছ চৰকাৰ গঠন কৰি প্ৰথমতে অনা হ'ব নতুন আইন কংগ্ৰেছে নতুনকৈ কৰিব বৰ অসম য'ত সংখ্যালঘুৱে ঘূৰাই পাব নিজৰ অধিকাৰ নিৰ্বাচনৰ পূৰ্বে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে গৌৰৱ গগৈয়ে ঘোষণা কৰিলে নতুন আইনৰ কথা গৌৰৱ গগৈয়ে যিখন নতুন আইনৰ কথা কৈছে জনতাই কি ক'ব জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰপিছত অসমবাসী ৰাইজক জনাইছমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মুকলি ভাবুকি মৌলানা বদৰুদ্দিন আজমলৰ হিমন্ত বিশ্ব শৰ্মাক টুকুৰা কৰি দিয়ে এইবাৰ হিমন্ত বিশ্ব শৰ্মাক ভাঙি পেলাই দিয়ে অসমত আমি বিজেপিক থাকিবলৈ নিদিওঁ এইবাৰ হিমন্ত বিশ্ব শৰ্মাক সদায় অসমৰ পৰা বিদায় দিয়ে বিস্ফোৰণৰ মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মুকলি ভাবুকি মৌলানা বদৰুদ্দিন আজমলৰ বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'